নমস্কাৰ স্বাগতম জনাইছো তোমালোকক লজা চেনেলৰ অন্য এটা ভিডিঅ'লৈ আজি আমি তোমালোকৰ বাবে লৈ আহিছো হিষ্ট্ৰী আৰু জিকে কিছুমান হানমিহলনি কৰি হানমিহলনি পাৰ্ট 1 নামৰ এটা ভিডিঅ' গতিকে এই ভিডিঅ'টোৰ পৰা তোমালোকে যথেষ্ট উপকৃত হ'বা যেহেতু তোমালোকৰ লিখিত পৰীক্ষাত পাছ কৰাৰ দায়িত্ব আমাৰ চেনেলৰ গতিকে তোমালোকৰো কিছুমান দায়িত্ব আছে যে আমাৰ চেনেলটো যিমান পৰা সিমান শ্বেয়াৰ কৰা লগতে লাইক কৰা আৰু সময়মতে ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আমি আগবঢ়ো আজিৰ ভিডিঅ'টো আমাৰ প্ৰথম প্ৰশ্নটো হৈছে কোন চনত অসমত বনৰীয়া চাহ গছ আৱিষ্কৃত হৈছিল এই অপচনসমূহ হৈছে ক 1823 চনত খ 1831 চনত গ 1836 চনত ঘ 1856 চনত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক 1823 চনত দুই নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ৰাজধানী শিৱসাগৰ ৰংপুৰৰ পৰা যোৰহাটলৈ কেতিয়া স্থানান্তৰ কৰা হৈছিল এই অপচনসমূহ হৈছে ক 1794 চনত খ 1820 চনত গ 1567 চনত ঘ 1697 চনত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ক 1794 চনত তিন নম্বৰ প্ৰশ্নটো হৈছে 1937 চনৰ ঘূৰণীয়া মেজমেলত অসমৰ প্ৰতিনিধি কোন আছিল অপচনসমূহ হৈছে ক হেমচন্দ্ৰ গোস্বামী খ বিষ্ণুৰাম মেধি গ গোপীনাথ বৰদলৈ ঘ চন্দ্ৰধৰ বৰুৱা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ঘ চন্দ্ৰধৰ বৰুৱা 6 নম্বৰ প্ৰশ্নটো হৈছে অসমলৈ অহা প্ৰথমজন চীনা পৰিব্ৰাজক কোন এই অপচনসমূহ হৈছে ক হিউৱেন চাং খ ফা হিয়েন গ কিন চিনাং ঘ মিয়ান মেলিন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ক হিউৱেন চাং 5 নম্বৰ প্ৰশ্নটো হৈছে বংগৰ চৈতন্যদেৱৰ সমসাময়িক অসমীয়া বৈষ্ণৱ গুৰু কোন আছিল অপচনসমূহ হৈছে ক শংকৰদেৱ খ মাধৱদেৱ গ অনিৰুদ্ধদেৱ ঘ দামোদৰদেৱ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ক শংকৰদেৱ 6 নম্বৰ প্ৰশ্নটো হৈছে শৰাইঘাট দলং কেতিয়া নিৰ্মাণ হৈছিল ইয়াৰ অপচনসমূহ হৈছে ক 1948 চনত খ 1952 চনত গ 1962 চনত ঘ 1964 চনত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ গ 1962 চনত 7 নম্বৰ প্ৰশ্নটো হৈছে পথৰুঘাটৰ ৰণস্থলী আছিল অপচনসমূহ দিয়া আছে ক নগাঁও খ শিৱসাগৰ গ গোৱালপাৰা ঘ দৰং আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ঘ দৰং 8 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনগৰাকী শংকৰদেৱৰ কন্যা অপচনসমূহ হৈছে ক মালা খ ভানু গ মনু ঘ পদ্মা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ গ মনু 9 নম্বৰ প্ৰশ্নটো হৈছে আহোমৰ শাসনকালত কোনজন ব্যক্তিক অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে জনা গৈছিল এই অপচনসমূহ হৈছে ক আতন বুঢ়াগোহাঁই খ মোমাই তামুলী বৰবৰুৱা গ পূৰ্ণানন্দ বুঢ়াগোহাঁই ঘ বদন চন্দ্ৰ বৰফুকন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ খ মোমাই তামুলী বৰবৰুৱা 10 নম্বৰ প্ৰশ্নটো হৈছে গৰমপানী অভয়াৰণ্য ক'ত অৱস্থিত এই অপচনসমূহ হৈছে ক শিৱসাগৰ খ কাৰ্বি আংলং গ ডিমা হাছাও ঘ কোকৰাঝাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ খ কাৰ্বি আংলং 11 নম্বৰ প্ৰশ্নটো হৈছে মাটিকালি ক্ষেত্ৰত অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি এই অপচনসমূহ দিয়া আছে ক কাৰ্বি আংলং খ শোণিতপুৰ গ ডিমা হাছাও ঘ তিনিচুকীয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ক কাৰ্বি আংলং 12 নম্বৰ প্ৰশ্নটো হৈছে অসমে আন্তৰ্জাতিক সীমা স্পৰ্শ কৰা দেশকেইখন হ'ল অপচনসমূহ দিছে ক চীন আৰু ৰাছিয়া খ নেপাল আৰু ভূটান গ ভূটান আৰু বাংলাদেশ ঘ নেপাল আৰু চীন শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ গ ভূটান আৰু বাংলাদেশ 13 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন ইয়াত অপচনসমূহ দিছে ক পাৰ্বতী কুমাৰ গোস্বামী খ হলিৰাম ডেকা গ কৃষ্ণকান্ত সন্দিকৈ ঘ মহানন্দ দাস আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ক পাৰ্বতী কুমাৰ গোস্বামী 14 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন ইয়াৰ অপচনসমূহ দিছে
ক ডক্টৰ কমলা ৰয়, খ আনোৱাৰ তাইমুৰ, গ নলিনীবালা দেৱী, ঘ পাৰুল দাস। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ আনোৱাৰ তাইমুৰ। 15 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ সৰ্ববৃহৎ শোধনাগাৰটো ক'ত আছে? ইয়াত অপশ্যনসমূহ দিছে ক বঙাইগাঁও, খ ডিগবৈ, গ নুনমাটি, ঘ নুমলীগড়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ নুমলীগড়। 16 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা কোন? ক নিপ বৰুৱা, খ জ্যোতিপ্ৰসাদ আগৰৱালা, গ প্ৰভাত মুখাৰ্জী, ঘ সুপ্ৰভা দেৱী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ জ্যোতিপ্ৰসাদ আগৰৱালা। 17 নম্বৰ প্ৰশ্নটো আছে পৰাগ উৎসৱ কোন জনগোষ্ঠীয়ে উদযাপন কৰে? ইয়াৰ অপশ্যনসমূহ দিছে ক কাৰ্বি, খ ৰাভা, গ বড়ো, ঘ মিচিং। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ মিচিং। 18 নম্বৰ প্ৰশ্নটো আছে অসমীয়া মহিলাই তাঁতশালৰ কাপোৰত সাধুকথা লিখিল। এই উক্তি কোন বিখ্যাত ব্যক্তিৰ? অপশ্যনসমূহ দিছে ক জৱাহৰলাল নেহেৰু, খ মহাত্মা গান্ধী, গ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ, ঘ ডক্টৰ বি.আৰ. আম্বেদকাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ মহাত্মা গান্ধী। 19 নম্বৰ প্ৰশ্নটো আছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কণ্ঠশিল্পী গৰাকী কোন? ইয়াত অপশ্যনসমূহ দিছে ক পাৰবিন চুলতানা, খ প্ৰিয়ংকা ভৰালী, গ তৰালী শৰ্মা, ঘ মুন্নী বৰা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ তৰালী শৰ্মা। 20 নম্বৰ প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা কীৰ্তন পুথিৰ সাৰাংশ মানে শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা কীৰ্তন কোন পুথিৰ সাৰাংশ? অপশ্যনসমূহ দিছে ৰামায়ণ, খ ভাগৱত, গ মহাভাৰত, ঘ পুৰাণ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ ভাগৱত। 21 নম্বৰ প্ৰশ্নটো আহিছে সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া কাব্যগ্ৰন্থ বনফুলৰ ৰচক কোন? অপশ্যনসমূহ হৈছে ক নৱকান্ত বৰুৱা, খ যতীন্দ্ৰনাথ দুৱৰা, গ পদ্মনাথ গোহাঁই বৰুৱা, ঘ মফিজুদ্দিন আহমদ হাজৰিকা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ যতীন্দ্ৰনাথ দুৱৰা। 22 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া মাহেকীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন? অপশ্যনসমূহ আছে ক হেমচন্দ্ৰ গোস্বামী, খ লক্ষ্মীনাথ বেজবৰুৱা, গ চন্দ্ৰকুমাৰ আগৰৱালা, ঘ বেণুধৰ ৰাজখোৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ চন্দ্ৰকুমাৰ আগৰৱালা। 23 নম্বৰ প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ পূৰ্বৰ নাম কি আছিল? অপশ্যনসমূহ দিছে ক অসম সাহিত্য সংস্থা, খ অসম সাহিত্য সমাজ, গ সদৌ আসাম সাহিত্য সন্মিলনী, ঘ অসম সাহিত্য সন্মিলনী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ সদৌ আসাম সাহিত্য সন্মিলনী। 24 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া গদ্যৰ জনক বুলি কাক জনা যায়? ইয়াৰ অপশ্যনসমূহ দিছে ক লক্ষ্মীনাথ বেজবৰুৱা, খ ভট্টদেৱ, গ চন্দ্ৰকুমাৰ আগৰৱালা, ঘ জ্যোতিপ্ৰসাদ আগৰৱালা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ ভট্টদেৱ। 25 নম্বৰ প্ৰশ্নটো হৈছে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্টৰ লেখক কোন? ইয়াত অপশ্যনসমূহ দিয়া আছে হেম বৰুৱা, খ বাণীকান্ত কাকতি, গ আনন্দৰাম বৰুৱা, ঘ মহেশ্বৰ নেওগ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ বাণীকান্ত কাকতি। 26 নম্বৰ প্ৰশ্নটো হৈছে ভৈৰৱী মন্দিৰ ক'ত অৱস্থিত? ইয়াত অপশ্যনসমূহ দিছে ক কাছাৰ, খ ধুবুৰী, গ নগাঁও, ঘ তেজপুৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ তেজপুৰ। 27 নম্বৰ প্ৰশ্নটো আছে মিৰ্জুমলাৰ লগত কোন পৰিব্ৰাজক অসমলৈ আহিছিল? ক চিহাবুদ্দিন তালিচ, খ মেগেস্থেনিছ, গ হিউৱেন চাং, ঘ জামালুদ্দিন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক চিহাবুদ্দিন তালিচ। 28 নম্বৰ প্ৰশ্নটো হৈছে অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি কোন চনত প্ৰদান কৰিছিল? ইয়াত অপশ্যনসমূহ দিয়া আছে ক 1917 চনত, খ 1922 চনত, গ 1928 চনত, ঘ 1931 চনত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ 1931 চন। 29 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কাক ষষ্ঠী কন্যা নামেৰে জনা যায়? তাত অপশ্যনসমূহ দিয়া আছে ক ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন, খ মুবিনা আখতাৰা, গ পাৰ্বতী বৰুৱা, ঘ প্ৰতিমা বৰুৱা পাণ্ডে।
আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ গ পাৰ্বতী বৰুৱা 30 নম্বৰ প্ৰশ্নটো হৈছে কোনজন ৰাজনীতিবিদক অসমৰ লৌহ মানৱ অভিধাৰে জনা যায় ইয়াত অপচনসমূহ হৈছে ক গোপীনাথ বৰদলৈ খ তৰুণৰাম ফুকন গ বিষ্ণুৰাম মেধি ঘ বিমলা প্ৰসাদ চলিহা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ গ বিষ্ণুৰাম মেধি তোমালোকে গম পালা অসমৰ লৌহ মানৱ বিষ্ণুৰাম মেধি এতিয়া তোমালোকে মোক কমেন্টত জনোৱাচোন ভাৰতৰ লৌহ মানৱ বুলি কাক জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো তোমালোকে কমেন্টত লিখিবলৈ নাপাহৰিবা 31 নম্বৰ প্ৰশ্নটো হৈছে ৰাচনা বৰুৱা কাৰ সন্মানত ইয়াৰ অপচনসমূহ আছে ক নীলমণি ফুকন খ বীৰেন বৰকটকী গ বিৰিঞ্চি কুমাৰ বৰুৱা ঘ নিৰুপমা বৰগোহাঁই আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ গ বিৰিঞ্চি কুমাৰ বৰুৱা 32 নম্বৰ প্ৰশ্নটো হৈছে বিষ্ণুপ্ৰসাদ ৰাভাৰ গল্প পুথিখনৰ নাম কি ইয়াত অপচনসমূহ দিছে ক সোণপাহি খ গেঙনি ৰেঙনি গ মিচিং কনেং ঘ জীৱন লালসা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ক সোণপাহি 33 নম্বৰ প্ৰশ্ন ব্যাঘ্ৰ প্ৰকল্পৰ অন্তৰ্গত অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি ইয়াত অপচনসমূহ আছে ক দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান খ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গ নামেৰি ৰাষ্ট্ৰীয় উদ্যান ঘ মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ঘ মানাহ ৰাষ্ট্ৰীয় উদ্যান তোমালোকে কমেন্টত মোক জনাবাচোন আমাৰ অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু তাৰ নাম কিটা জনাবা আজি হানহানি প্ৰশ্ন ইমানে আছিল মোট 33টা প্ৰশ্ন লৈ আহিছিলো এতিয়া তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট কিছুমান ফৰ্মুলা লৈ আহিছো যেটো অকল আমি জিকে আৰু হিষ্ট্ৰী চাই থাকিলে নহব মেথছও আমাৰ কাৰণে ইম্পৰ্টেন্ট তাৰ কাৰণে মই কেইটা 15টা তোমালোকৰ বাবে ফৰ্মুলা লৈ আহিছো এই ফৰ্মুলা কেইটা তোমালোকে মনত ৰাখা নেক্সট আমি মেথছৰ কিছুমান আলোচনা কৰিম গতিকে ফৰ্মুলা কেইটা চোৱা আমাৰ প্ৰথম ফৰ্মুলাটো হৈছে এটা আয়তীয় ঘনকৰ পৃষ্ঠকালি ইয়াত আছে এই ফৰ্মুলাটো হ'ব 2lb plus bh plus hn দুই নম্বৰটো হৈছে এটা ঘনকৰ পৃষ্ঠকালি 6a স্কয়াৰ এ মানে ইয়াত কি বুজাইছে বাহু এটা বাহুৰ মানে ঘনকৰ বাহুৰ দিক দিয়া থাকিব আৰু তাক বাহুটোক স্কয়াৰ কৰি 6 লগত মাল্টিপল কৰি দিলে পৃষ্ঠকালি পাই যাব তিন নম্বৰটো হৈছে এটা সুঙাৰ বক্ৰ পৃষ্ঠকালি 2 pi r h r টো হৈছে ব্যাসাৰ্ধ আৰু h টো হৈছে উচ্চতা 4 নম্বৰটো হৈছে এটা সুঙাৰ মুঠ পৃষ্ঠকালি 2 pi r r plus h এটা শংকুৰ বক্ৰ পৃষ্ঠকালি pi rl 6 নম্বৰটো হৈছে এটা লম্ব বৃত্তাকাৰ সুঙাৰ মুঠ পৃষ্ঠকালি pi rl plus pi r square বা pi r l plus r r ব্যাসাৰ্ধৰ এটা গোলকৰ পৃষ্ঠকালি যদি r ব্যাসাৰ্ধৰ এটা গোলকৰ পৃষ্ঠকালি কয় তেতিয়া 4 pi r square হ'ব 8 নম্বৰটো হৈছে এটা অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি 2 pi r square এটা অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি হৈছে 3 pi r square তে এটা অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি যদি দিয়া 2 pi r square হ'ব আৰু অৰ্ধগোলকৰ মুঠ বক্ৰ পৃষ্ঠকালি হলে 3 pi r square হ'ব এটা আয়তীয় ঘনকৰ আয়তন l into b into h এটা ঘনকৰ আয়তন aq এটা সুঙাৰ আয়তন pi r square h এটা শংকুৰ আয়তন 1/3 pi r square h r ব্যাসাৰ্ধৰ এটা গোলকৰ আয়তন 4/3 pi r cube আৰু শেষৰ ফৰ্মুলাটো হৈছে অৰ্ধগোলক এটা আয়তন 2/3 pi r cube তোমালোকে এই ফৰ্মুলাখিনি মনত ৰাখিবা পিছত আমাৰ ম্যাথছৰ কোৱেশ্চন কৰোতে সহজ হ'ব ঠিক আছে এই ভিডিওটো ইমানেই তোমালোকে যিমান পাৰা ভিডিওটো লাইক কৰা শেয়াৰ কৰা আৰু যিসকলে এতিয়া নতুনকৈ মোৰ ভিডিওত জয়েন হৈছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু লগৰ বন্ধু বান্ধৱী সকলোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ কবা আৰু লগতে শেয়াৰ কৰি দিবলৈ কবা থ্যাংক ইউ